2 নং ওয়ার্ডৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা সাবিনা ইয়াসমিন ডাঙৰীয়ানীক আমাৰ অগব বিজেপি আদৰণি জনাইছোঁ। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেখেতৰ আগমনে আমাৰ মিত্ৰজোঁটক অধিক শক্তিশালী কৰিব বুলি মই আশাবাদী। তেখেতে উন্নয়নৰ ফালে চাই আমাৰ লগত আহিছে। আমি তেখেতৰ যি ৰাইজৰ সেৱা কৰাৰ যি মনোভাৱ তাৰ কাৰণে তেখেতক আমি ধন্যবাদ জনাইছোঁ। আৰু তেখেতক আমি এইটো ক'ব বিচাৰিছোঁ যে তেখেতেও ৰাইজৰ লগত আলোচনা কৰি সবকে উন্নয়নমুখী হ'বলৈ যাতে অনুৰোধ জনায়। ধন্যবাদ। কাৰণে অতি সৌভাগ্যৰ কথা যে কমিলা গাঁও পঞ্চায়তে আজি এজনী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী সদস্যাই নিৰ্দলীয় পদৰ পৰা আহি এজিপি দলত জইন কৰিছে। এজিপি দল বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা মাননীয় পীযুষ হাজৰিকাৰ নেতৃত্বত অসমখনৰ যিটো উন্নয়নমূলক ধাৰা সেই ধাৰা অব্যাহত ৰাখিবৰ বাবে সাবিনা ইয়াসমিনেও আজি কমিলা পঞ্চায়তৰ এই এজিপি বিজেপি দলত জইন কৰিছে। আৰু তেওঁৰ জয়ে প্ৰমাণিত কৰিছে যে কমিলা গাঁও পঞ্চায়তৰ আগত দিনবিলাক আমাৰ এজিপি দলৰ আৰু বিজেপি দলৰ মাজত থাকিব। আমি নিশ্চিত জয়ী আৰু এই সাবিনা ইয়াসমিনৰ জইনেই আমাক বুজাই দিছে যে আমি নিশ্চিত জয়ী।